নমস্কাৰ প্ৰথম কুৱেশ্যনটো হ'ল যে দ্য মহম্মদান এংলো অৰিয়েণ্টেল কলেজ এট আলিগড় ৱাজ ফাউণ্ডেড বাই আলিগড়ত মহম্মদ এংলো অৰিয়েণ্টেল কলেজ স্থাপন কোনে কৰিছিলে ইয়াৰ উত্তৰটো সকলোৱে জানে ছাৰ ছৈয়দ আহমদ খান কিন্তু লগতে আপোনালোকে এইখিনি বস্তু চাই থব লাগিব যে 1875 1875 চনত ছাৰ ছৈয়দ আহমেদ খানে আলিগড়ত মহম্মদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিলে কিন্তু পিছলৈ দিছ লেটাৰ বিকাম আলিগড় মুছলিম ইউনিভাৰ্চিটি ইন 1920 ঠিক আছে 1920 চনত এইখন পিছলৈ 1920 চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হয় গতিকে এই গোটেই তিনিটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব যিকোনো কুৱেশ্যনটো অলপমান সলাই দিব পাৰে মই আকৌ এবাৰ এটা কথা ক'ব ওলাইছোঁ ইয়াৰ আগত যিটো ইণ্ডিয়ান হিষ্ট্ৰীৰ আমি ভিডিঅ' দিছিলোঁ তাত মেক্সিমাম 60% টপিক আমি কভাৰ কৰিছোঁ আৰু যিখিনি আমি এতিয়ালৈকে কভাৰ কৰা নাই তাক এনেকৈ MCQৰ জৰিয়তে আমি কৰিম আৰু যিখিনি পঢ়িছোঁ তাৰ কুৱেশ্যনবোৰত আমি বেছি সময় ৱেষ্ট নকৰোঁ কাৰণ আপোনালোকৰ কুৱেশ্যন কমি যাব ঠিক আছে আৰু ভালদৰে এটা টপিক পঢ়োৱাৰ পাছত তাৰ ওপৰত কুৱেশ্যনটো আনিলে আকৌ এবাৰ সেইখিনি বস্তুকে কৈ থকাটো মানে সময় ৱেষ্ট ঠিক আছে যদি কিবা ছায়েন্সৰ টপিক হয় মেথছৰ টপিক হয় তেনেহ'লে কৰাটো বেলেগ কথা ইয়াততো আৰু তেনেকুৱা কোনো কথা নাই যে আকৌ এবাৰ কৰিব লাগিব ঠিক আছে গতিকে অলপমান কপাৰেট কৰিব কপাৰেট কৰিলে মোৰো ভাল হয় আৰু আপোনালোকেও কুৱেশ্যনবোৰ সোনকালে পাব আদাৰৱাইজ অলপমান প্ৰব্লেম হৈ যায় নাও এই কুৱেশ্যনটো হ'ল যে ৱেন ডিড ইণ্ডিয়ান ছ'চাইটি ৱাজ ফাউণ্ডেড বাই আনন্দ মোহন বোছ ইন 1872 ইয়াত তিনিটা বস্তু সোমাই আছে প্ৰথমটো হ'ল ইণ্ডিয়ান ছ'চাইটি কোনে আনন্দ মোহন বোছ কিমান চনত 1872 ইয়াত কৈছে যে কোন স্থানত কোন ঠাইত লণ্ডনত ঠিক আছে উত্তৰটো পাই গ'ল এতিয়া এনেকুৱা কিছুমান কুৱেশ্যন আহিব পাৰে সেইকাৰণে মই কেইটামান ইম্পৰ্টেণ্ট এনেকুৱা ধৰক অৰ্গেনাইজেশ্যনৰ নাম মই দি থৈ দিছোঁ বহুত আছে মই কালিৰ ক্লাছত যদি পাৰোঁ আৰু অলপমান কভাৰ কৰিবলৈ ট্ৰাই কৰিম তথাপিও যদি চাই মিত্ৰ মেলা যিটো পিছত অভিনৱ ভাৰত বা য়ং ইণ্ডিয়া হিচাপে জনা যায় তাক প্ৰতিষ্ঠা কৰিছিলে সাবাৰকাৰ ব্ৰাদাৰ্ছ আপোনালোকে BD সাবাৰকাৰৰ বিষয়ে শুনিছে ক'ত কোন স্থানত নাছিক আৰু 1901 চনত তেনেকৈ অনুশীলন সমিতি সতীশ চন্দ্ৰ বোছ ফাউণ্ডাৰ স্থান কলকাতা এণ্ড 1902 ঠিক আছে স্বদেশ বান্ধৱ সমিতি আশনী কুমাৰ দত্ত ইয়াৰ স্থানটো পোৱা নাই 1905ত আৰু তেনেকৈ হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন শচীন্দ্ৰনাথ সান্যাল নৰেন্দ্ৰ মোহন সেন আৰু প্ৰতুল গাংগুলী কানপুৰ 1924 এইটো ইম্পৰ্টেণ্ট হয় ভাৰত নজৱান সভা ভগত সিং লাহোৰত 1926ত ঠিক আছে তেনেকৈ এই তিনিটা বেছি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব এটা বাহিৰত স্থাপন হৈছিলে বিদেশী মানে ভাৰতৰ অৰ্গেনাইজেশ্যনে কিন্তু ভাৰতত হোৱা নাছিলে বা বেলেগত ভাৰতৰ বাহিৰত স্থাপন কৰা হৈছিলে ইণ্ডিয়ান হোম ৰুল ছ'চাইটি শ্যামাজী কৃষ্ণ বৰ্মা লণ্ডনত 1905 চনত তেনেকৈ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ তাৰকনাথ দাস কেলিফৰ্ণিয়া USA 1907 আৰু গদৰ পাৰ্টি লালা হাৰদয়াল USA কানাডা 1913ত বহুখিনি আছে কালিলৈ মই আৰু ইম্পৰ্টেণ্ট কিছুমান আনিবলৈ ট্ৰাই কৰিম তেনেকৈ অৰ্গেনাইজেশ্যন আৰু তেওঁলোকৰ ফাউণ্ডাৰ লিষ্টখন আপোনালোকে চাই ল'ব পাৰিব পিছত ঠিক আছে নাও এইবাৰ কুৱেশ্যনটো আমি কৰিবলৈ ওলাইছোঁ যে ডিউৰিং দ্য 1857 mutiny who among the following was Governor General of India 1857 চনত যি বিদ্ৰোহ হৈছিলে সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে নিশ্চয় জানে আমি যেতিয়া মডাৰ্ণ হিষ্ট্ৰীৰ ছেকেণ্ড পাৰ্টটো পঢ়িছিলোঁ 1857ৰ ৰিভল্ট হ'ল তাৰপিছত কি হ'ল 1858ত ভাইচৰয় আহি গ'ল হয় নাই কিন্তু সেই সময়লৈকে 1857লৈকে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে তেওঁ কোন আছিলে লৰ্ড কেনিং যে লৰ্ড কেনিং ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য 1857 মিউটিনি আৰু হি বিকেম দ্য ফাৰ্ষ্ট ভাইচৰয় মই লিখি দিছোঁ ইয়াতে Viceroy of India after the transfer of power from East India Company to the crown of Queen Victoria in 1858 1858ত কি হ'ল কোম্পানী ৰুলৰ পৰা গৈ কি হ'ল ব্ৰিটিছ ৰুল আহি গ'ল হয় নাই ব্ৰিটিছ গভৰ্ণমেণ্ট ডাইৰেক্ট ৰুল কৰিব ল'লে আৰু সেই সময়ত কি হ'ল যি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে তাক চেঞ্জ কৰি কি কৰা হ'ল ভাইচৰয় অফ ইণ্ডিয়া আৰু 1833ত কি কৰা হৈছিলে কি চেঞ্জ কৰা হৈছিলে ঠিক আছে আপোনালোকে হয়তো MCQ সিৰিজৰ 20 বা 21 নম্বৰ ক্লাছ চাব নহ'লে যিটো মই 2 আৱাৰ্ছৰ ইণ্ডিয়ান হিষ্ট্ৰী বা ইণ্ডিয়ান পলিটিৰ ক্লাছ দি থৈছোঁ তাত এই সকলোবোৰ আমি এক্টৰ বিষয়ে সকলোবোৰ টাইমলাইনৰ বিষয়ে ভালদৰে কৰা হৈ আছে মই ইয়াতে ডেছক্ৰিপশ্যনত দি দিছোঁ ভিডিঅ'টো চাই ল'ব ঠিক আছে অ'কে নাও এইটো চাওক যে তলৰ কোনটো স্থানত এট হুইচ এমং দ্য ফলোয়িং প্লেচেছ ডিড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এডপ্ট দ্য ৰিজলিউশ্যন অফ পূৰ্ণ স্বৰাজ এইটো এটা ৰিপিট কৰিছোঁ আমি ক'ত আছিলে লাহোৰত হয়নে আৰু ইয়াৰ লগতে আমি সংগতি ৰাখি এটা হিষ্ট্ৰিকেল ডে পাওঁ হয়নে 26 জানুৱাৰী সেইকাৰণে ভাৰতৰ গণৰাজ্য দিৱস 26 জানুৱাৰী 1950 চনত পালন কৰা হৈছিলে 26 নৱেম্বৰতে সংবিধানখন কি হ'ল সংবিধানখন বনাই হৈ গৈছিল প্ৰস্তুত কৰি হৈ গৈছিল কিন্তু 26 তাৰিখে আমি সংবিধান দিৱস হিচাপে পালোঁ কিন্তু
এনফৰ্চ বা সংবিধানখন লাগু কেতিয়াৰ পৰা কৰা হৈছিলে 26 জানুৱাৰী 1950 চনত কিয় আমি সেই কাহিনীটো মনত পৰিছেনে আপোনালোকে এবাৰ চাওক আৰু তাৰ লগত এইটো জড়িত আছে কাৰণ at which among the following places did the Indian National Congress adopt resolution of Purna Swaraj Lahore অধিৱেশনত ঠিক আছে in the Lahore session 1923 Congress passed the Purna Swaraj resolution. It was the same session in which Jawaharlal Nehru was elected as president of Congress. Congress passed the Purna Swaraj resolution in December 1929. It was a month later on January 2630 when a pledge of Indian independence, also known as Declaration of Independence, was taken. After this pledge, January 26, 1930 was declared as the Independence Day by Indian National Congress. ঠিক আছে গম পালে সেইকাৰণে এই ডেটটো সংবিধান এই ডেটৰ পৰা আমি সংবিধানখন লাগু কৰা হৈছিলে ঠিক আছে চ' যিসকলে আমাৰ ক্লাছ প্ৰথমবাৰ কৰি আছে তেওঁলোকৰ কোনো সমস্যা হ'ব নালাগে মোৰ মতে নাও নেক্সট কুৱেশ্যন এইটো বাদ দিয়ক এতিয়া এইটো নালাগে এতিয়া হা এইটো হ'ল যে হুইচ এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এটেম্প টু ৰেগুলেট দ্য এফেয়াৰ্ছ অফ দ্য ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইন ইণ্ডিয়া ভাৰতত ইংৰাজী ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম কাজ নিয়ন্ত্ৰণ কৰাৰ প্ৰথম প্ৰচেষ্টা তলৰ কোনটো আছিলে আছামিজ ট্ৰেন্সলেটটো অলপমান মাফ কৰি দিব কাৰণ মই এআইত কৰোঁ যিহেতু নিজে টাইপ কৰিব গ'লেতো বহুত সময় যাবগৈ ঠিক আছে ফাৰ্ষ্ট এক্টটো আছিলে দ্য ৰেগুলেটিং এক্ট 1773 তাৰপিছতে কি হ'ল লাহে লাহে কোম্পানী ৰুল ইণ্ডিয়াত আৰম্ভ হৈ গ'ল ঠিক আছে নাও The first telegraph line between Calcutta and Agra was opened in Kolkata আৰু আগ্ৰাৰ মাজত প্ৰথম টেলিগ্ৰাফ লাইন মুকলি কৰা হয় 1858ত মোৰ এটা ভুল হ'ল এইটো আচলতে পিডিএফ যিসকলে পাৰ্চেছ কৰিছে আমাৰ পিডিএফ তেওঁলোকক দিয়া আৰু তাত এনচাৰবোৰ মই মাৰ্ক কৰি দিছিলোঁ আৰু মই ইয়াত এইবোৰ অ'কে নেক্সট ক্লাছত মই নানো আপোনালোকক কৰিবলৈ দিম অলপমান সময় দিম 20 ছেকেণ্ডত আপোনালোকে এনচাৰবোৰ দি দিব ঠিক আছে অ'কে এইটো মনত ৰাখিব 1851 চনত দ্য ফাৰ্ষ্ট টেলিগ্ৰাফ লাইন বিটুইন কেলকাতা এণ্ড আগ্ৰা অ'কে নেক্সট কুৱেশ্যন অলপ ৰখক এইটো নালাগে এইটো এতিয়া নালাগে এইটো চাওক হুইচ এক্ট ডিউৰিং ব্ৰিটিছ ইণ্ডিয়া প্ৰভাইডেড ফাইনেন্সিয়েল গ্ৰাণ্টছ ফৰ দ্য এনকাৰেজমেণ্ট অফ ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড প্ৰমোশ্যন অফ ছায়েন্স যে ব্ৰিটিছ ভাৰতৰ সময়ত কোনখন আইনে ভাৰতীয় সাহিত্যৰ উৎসাহ আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰিছিলে চাৰ্টাৰ এক্ট 1813 মনত আছে এডুকেশ্যনৰ কাৰণে আৰু কি কি কৰিছিলে কিমান লাখ টকা দিছিলে হয় তাৰ পাছৰ কুৱেশ্যনটো ইয়াত কৈছে যে নালাগে এতিয়া হা যেটো এক্টত আছে এক্টৰ কুৱেশ্যন কৰোঁ হুইচ অফ দ্য ফলোয়িং এক্টছ ৰিপ্ৰেজেণ্টেড দ্য ইণ্ডিয়ান ফৰ দ্য ফাৰ্ষ্ট টাইম ইন লেজিছলেশ্যন ভাৰতীয়সকলক প্ৰথমবাৰৰ কাৰণে যি ব্ৰিটিছ কাউন্সিল আছিল ব্ৰিটিছ লেজিছলেশ্যন আছিলে তাত ৰিপ্ৰেজেণ্ট কৰাৰ সুবিধা দিছিলে ঠিক আছে তলৰ কোনখন আইনে প্ৰথমবাৰৰ বাবে দ্য হুইচ অফ দ্য ফলোয়িং এক্টছ ৰিপ্ৰেজেণ্টেড দ্য ইণ্ডিয়ানছ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন লেজিছলেশ্যন এখন আছিল আপোনাৰ ইণ্ডিয়ান কাউন্সিল এক্ট 1909 সেইকাৰণে মই কৈছোঁ প্ৰথমে যিসকলে নতুনকৈ আহিছে প্লিজ ডোণ্ট এটেম্প এইখিনি ডাইৰেক্ট নকৰিব একো ধৰিব নোৱাৰিব যদি আপোনালোকৰ প্ৰথম আমাৰ KSGS আছামত যিসকলে প্ৰথমৰ পৰা কানেক্ট হৈ আছে তেওঁলোকৰ কাৰণে বেছি ভাল হ'ব গতিকে আপোনালোকে সেই ভিডিঅ'টোকে চাই ল'ব তেতিয়া আপোনালোকক এই বস্তুবোৰ আগতে কৈছিলোঁ আপোনালোকে গম পাই যাব ঠিক আছে নাও দ্য ছিষ্টেম অফ কমিউনেল ইলেক্টৰেট ইন ইণ্ডিয়া ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ বাই এইটো ভাৰতত সাম্প্ৰদায়িক ভোটাৰৰ ব্যৱস্থা প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিলে ইণ্ডিয়ান কাউন্সিল এক্ট ইমান নহয় মিণ্টু মৰ্লে ৰিফৰ্মছ 1909 যাক আমি ইণ্ডিয়ান কাউন্সিল এক্ট বুলিও কওঁ ইয়াতে লিখা আছে ন ইণ্ডিয়ান কাউন্সিল এক্ট 1909 কমনলি ন'ন এজ মৰ্লে মিণ্টু ৰিফৰ্মছ ঠিক আছে পঢ়ি ল'ব লিখা হৈ আছে তথাপিও নেক্সট কুৱেশ্যন হ'ল যে হু এমং দ্য ফলোয়িং ইজ জেনেৰেলি ৰিগাৰ্ডেড এজ দ্য পিয়নিয়াৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন মডাৰ্ণ ইণ্ডিয়া আধুনিক ভাৰতত স্থানীয় আত্মশাসনৰ পথ প্ৰদৰ্শক হিচাপে সাধাৰণতে তলত দিয়াসকলৰ ভিতৰত কাক গণ্য কৰা হয় ৰিপন ঠিক আছে এইটো আপোনালোকৰ হয়তো মনত পৰিছে আৰু লিখা হৈ আছে চাব এইখিনি দেন নেক্সট কুৱেশ্যন হ'ল যে দ্য ফাৰ্ষ্ট ভাইচৰয় অফ পৰ্তুগীজ ইন দ্য বাদ দিয়ক পৰ্তুগীজসকলৰ প্ৰথম ভাইচৰয় কোন আছিলে তাৰ কাৰণে অলপমান বস্তু চাই লওক 1498 ভাস্কো দা গামা ক'ৰ পৰা আহিছিলে ইউৰোপৰ পৰা ইণ্ডিয়া আহি পাইছিলে ক'ত কেলিকাত ঠিক আছে এইটো ৰুট দেখিছে এনেকৈ আহি কেলিকাত পাইছিলে বহুতে ভাবিব পাৰে যে ছাৰে বঢ়িয়া PDF বনাই ইয়াতে ইমেজ ফটো চটো দি মানে পিকচাৰ ডায়গ্ৰাম ইউজ কৰি দিয়ে চাওক এইবোৰ নেটত আছে আপোনালোকে বস্তুবোৰ চাব নেটত চাৰ্চ কৰিব আৰু এনেকৈ পঢ়িলে বস্তুবোৰ মনত ৰখি যায় ঠিক আছে চ' ইণ্টাৰনেটত এভেইলেবল আজিকালি কিন্তু ইমেজবোৰৰ কথা কৈছোঁ কিন্তু কিছুমান যিবোৰ ডাটা আছে সেইবোৰ অফিচিয়েল ৱেবছাইট ইউজ কৰিব মই এটা ক্লাছত কৈছোঁ কেনেকৈ কোনবোৰ চাব লাগে সেইটো আপোনালোকে ট্ৰাই কৰিবৰ কাৰণে নাও 1498ত ভাস্কো দা গামা কেলিকাটত আহি পাইছিলে আৰু 1505 1505ত
পৰ্তুগীজসকলে কোচিনত তেওঁলোকৰ প্ৰথম ফৰ্টটো নিৰ্মাণ কৰিছিলে ঠিক আছে ইন 1505 দে বিল্ড দেয়াৰ ফাৰ্ষ্ট ফৰ্ট ইন কোচিন আৰু পৰ্তুগীজসকলৰ যি গভৰ্ণৰ আছিলে প্ৰথমজন কোন আছিলে ফ্ৰান্সিস্কো ডি এলমেইডা এইমাত্ৰ আমি এই কুৱেশ্যনটো যিটো পাই আহিছিলোঁ তেওঁ আছিল ফাৰ্ষ্ট গভৰ্ণৰ আৰু লগতে ব্লু ৱাটাৰ পলিচি তেওঁই ইন্ট্ৰডিউচ কৰিছিলে ব্লু ৱাটাৰ পলিচি মানে এটা দেখাই আছো যেতিয়া পৰ্তুগীজসকলে ইয়াতে শাসন কৰি আছিলে এই এৰিয়াটোত যিসকল ট্ৰেড ঠিক আছে মানে ট্ৰেড হৈছিলে তাৰ কাৰণে কি কৰিছিলে তেওঁলোকে পাছ দিছিলে আৰু তেওঁলোকক কি দিছিলে অকমান সিকিউৰিটি দিছিলে নহলে ইয়াতে কি হয় পাইৰেটছ আহি পেলাই মাৰিবও পাৰে কিবা কৰিবও পাৰে তো এই ৱাটাৰ পলিচিটো কৰিছিলে আৰু তাৰ কাৰণে ইয়াত ট্ৰেড কৰিবৰ কাৰণে বা বেপাৰ বাণিজ্য কৰিবৰ কাৰণে তেওঁলোকৰ পৰা কি ল'ব লাগিব পাছ ল'ব লাগিব কাৰ পৰা পৰ্তুগীজৰ পৰা ঠিক আছে পিছত আমি ভালদৰে এইবোৰ ডিছকাছ কৰি থাকিম নাও ছেকেণ্ড যিজন গভৰ্ণৰ আছিলে তেওঁ আছিল এলফনছো ডি এলবা কাৰ্কি ঠিক আছে এলবা কুৱেৰ্ক বা এলবা কাৰ্কি যি মাতি থাকিব তেওঁ ছেকেণ্ড গভৰ্ণৰ আছিলে পৰ্তুগীজসকলৰ আৰু মনত ৰাখিব যে তেওঁ গোৱা জয় কৰিছিলে 1510 চনত আৰু পৰ্তুগীজসকলৰ হেডকোৱাৰ্টাৰ ঠিক আছে 510 চনত গোৱাক পৰ্তুগীজৰ হেডকোৱাৰ্টাৰ হিচাপে তেওঁ স্থাপন কৰিছিলে আৰু তৃতীয়জন গভৰ্ণৰৰ নাম মনত ৰাখিব নিনো ডি কুনহা যিয়ে কোচিনৰ পৰা শিফটেড কেপিটেল ফ্ৰম কোচিন টু গোৱা ইন 1530 চনটো ইম্পৰ্টেণ্ট হৈ যায় 1530 চনত তেওঁ কোচিনৰ পৰা গোৱালৈ কি কৰিছিলে কেপিটেল শিফট কৰিছিলে গতিকে আমাৰ কুৱেশ্যনটো কি আছিলে যে প্ৰথমজন ক'ত গ'ল ইয়েছ প্ৰথম ভাইচৰয় কোন আছিলে ফ্ৰান্সিস্কো ডি এলমেইডা আৰু লগতে ইয়াৰ পৰা যেনেকুৱা ব্লু ৱাটাৰ পলিচি ছেকেণ্ড কোন থাৰ্ড কোন গোৱাৰ পৰা কোনে ক'লৈ শিফট কৰিছিলে সেই বস্তুখিনিও মই দি দিলোঁ এবাৰ চাইট হ'ব এবাৰ কুৱেশ্যনটো হ'ল যে দ্য চিষ্টেম অফ ডায়াৰ্চি ৱাজ ইন্ট্ৰডিউচ ইন ইণ্ডিয়া যে ডায়াৰ্চি চিষ্টেম কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে 1919ত মনত পৰিছেনে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 প্ৰভাইডেড এ ডুৱেল ফৰ্ম অফ গভৰ্ণমেণ্ট ডায়াৰ্চি আৰু ইয়াৰ যিবোৰ কি কয় ট্ৰান্সফাৰ লিষ্টবোৰ কি আছিলে ক'ত কি আছিলে আমি ভালদৰে ডিছকাছ কৰিছিলোঁ এবাৰ চাবগৈ এতিয়া সময় নাই আপোনালোকক যিমান পাৰোঁ সোনকালে MCQ দিবলৈ ট্ৰাই কৰি আছোঁ লগতে ইয়াক যিখন আছিলে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1990 ইয়াক আৰু কি বুলি জনা যায় কমেণ্ট কৰি জনাব ঠিক আছে নেক্সট কুৱেশ্যন সেইটো নালাগে এইটো দ্য এডিটৰ অফ য়ং ইণ্ডিয়া এণ্ড হৰিজন ৱাছ ঠিক আছে য়ং ইণ্ডিয়া আৰু হৰিজনৰ সম্পাদক আছিলে মহাত্মা গান্ধী MK গান্ধী এইটো কমেণ্ট কৰক এইটো হোমৱৰ্ক নীল দৰ্পণ এ প্লে ডেপিক্টিং দ্য ৰিভল্ট এগেইনষ্ট দ্য ইণ্ডিগো প্লেণ্টাৰ্ছ ৱাজ ৰিটেন বাই নীল দৰ্পণ ৰোপণকাৰীৰ বিৰুদ্ধে বিদ্ৰোহক চিত্ৰিত কৰা এখন নাটক লিখিছিলে কোন আছিলে কমেণ্ট কৰিব ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে কোন বছৰত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিলে ইন হুইচ ইয়াৰ কেপিটেল অফ ইণ্ডিয়া ৱাজ শিফটেড টু দিল্লী ফ্ৰম কলকাতা 1911 আৰু আহিল্যা বাই ঠিক আছে তেওঁ কোনটো ডাইনেষ্টিৰ পৰা বিলং কৰিছিলে সকলোৱে জানে হলকাৰ ডাইনেষ্টি ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে ইণ্ডিয়ান ছ'চাইটি অফ অৰিয়েণ্টেল আৰ্ট প্ৰতিষ্ঠাপক কোন আছিলে অৱনীন্দ্ৰনাথ টেগোৰ ঠিক আছে তাৰ পাছৰ কুৱেশ্যন হু অফ দ্য ফলোয়িং গভৰ্ণৰ জেনেৰেলছ ইন্ট্ৰডিউচ দ্য হিন্দু উইডো ৰিমেৰিজ এক্ট তলত উল্লেখ কৰা গভৰ্ণৰ জেনেৰেলৰ কোনে হিন্দু বিধৱা পুনৰ বিবাহ আইন প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউচিৰ নামটো মনত আহিলে আৰু কি কি বস্তু মনলৈ আহে এবাৰ কমেণ্ট কৰক বা নিজে লিখি এবাৰ ৰিভাইজ কৰক নাও ভাৰ্নাকুলাৰ প্ৰেছ এক্ট ৱাজ ৰিপ্লেচ বাই হু অফ দ্য ফলোয়িং ভাইচৰয় লৰ্ড ৰিপন মই এই বস্তুটো ভুল কৰিলোঁ আগে দি আনিলোঁ আপোনালোকক নহ'লে অলপমান কুৱেশ্যন কৰিব পাৰিলোঁ হয় মই হোমৱৰ্ক দিব পাৰিলোঁ হয় দুই এটা বস্তু নেক্সট ক্লাছত বেছিকৈ হোমৱৰ্ক আহিব তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে তাৰ পাছত কোনটো দিওঁ আপোনালোকক এইকেইটা ঠিক আছে নালাগে আজি ইমানখিনিয়ে কৰক কাৰণ মোৰ 15-16 মিনিট হ'লে নিজে ৰেকৰ্ডিংটো বন্ধ হৈ যায় অ'কে বাকী 18 ইয়াৰ পৰা চাওক ক'ত গ'ল এই যিখিনি টাইমলাইন আছে 1885ৰ পৰা কমপ্লিট 1947লৈ ধুনীয়াকৈ পঢ়োৱা আছে তাৰ আগৰখিনিও আছে মাজত যিবোৰ টপিক বাকী আছিলে আমি এনেকৈ কুৱেশ্যন আকাৰে লৈ আহিম আজি আৰু কেইটামান কুৱেশ্যন মই চিলেক্ট কৰি থৈ দিছিলোঁ পঢ়াবৰ কাৰণে কিন্তু ক'ত সোমাই থাকিলে মই ধৰিব নোৱাৰিলোঁ আজি এইটো PDF-টো কাক দিলোঁ কাক নিদিলোঁ ৰ'ব যদি পাওঁ কৰাই দিম কুৱেশ্যনকেইটা সেইটো আছিলে
হুইচ অফ দ্য ফলোইং পাৰ্চন চাইন দ্য ট্ৰিটি অফ আলীনগৰ তলৰ কোনজন ব্যক্তিয়ে আলীনগৰ সন্ধিত স্বাক্ষৰ কৰিছিলে লৰ্ড ক্লাইভ আৰু হয়নে চিৰাজুদ্দৌল্লা এইকেইটাও নহয় মই ভাল কুৱেশ্যন কিছুমান আনিছিলোঁ ক'ত গ'ল ঠিক আছে থেংক ইউ